নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বাৰু ভালেই, কিন্তু ভইচটোহে অকণমান চেঞ্জ হৈছে, শুনি চাগে গমেই পাইছে। আৰু বলকচোন আজি মোৰ বিয়াৰ কইনা সাজৰ কাপোৰযোৰ কি ডিজাইন কৰি চিলাইছিলোঁ, কেনেকৈ চিলাইছিলোঁ অকণমান আপোনালোককো দেখাওঁ। আৰু ভিডিঅ'টো আশা কৰোঁ একেবাৰে শেষৰলৈকে চাব বুলি। আৰু এয়া দেখিছে নহয়, মই নিজৰ যিহেতু যিমানখিনি পাৰোঁ সিমানখিনি একেবাৰে চিম্পুল লুক এটা দি কিনি ডিজাইনটো কৰিবলৈ ট্ৰাই কৰিলোঁ। সেইমতে মোৰ ডিজাইনটো প্ৰায় চিম্পুলেই হৈছে, কিন্তু মই ষ্টনবিলাক অকণমান লগালোঁ বাৰু। এয়া দেখিছে নহয়, কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰিবচোন। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে যদি এনেকুৱা চিলাব বিচাৰে কইনাৰ বাবে, বিশেষকৈ এনেই বাৰু চিম্পুল কাপোৰত এনেকুৱা ডিজাইনবিলাক বাৰু বহুত বেছি হেভি হৈ যাব। আৰু হেভি মানে কি, পিন্ধিবলৈও অকণমান ৱেট হৈ যাব, কাপোৰযোৰ পিন্ধিবলৈ ইমান ভাল নাপাব। গতিকে এদিনৰ কাৰণে জাষ্ট কমটি ইউজ কৰিবৰ কাৰণে বাৰু এইবিলাক ডিজাইন দিব পাৰে ধুনীয়াকৈ, আৰু বহুত বেছি ধুনীয়া লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে কইনাৰ কাৰণে বিচাৰে এনেকুৱা ধৰণৰ ডিজাইন, দহি ব্লাউজৰ ডিজাইন, দহিৰ ডিজাইন, তেনেহ'লে আহিব মোৰ ওচৰলৈ। মই এইযোৰ হ'ল মোৰ নিজৰ বিয়াৰ কাপোৰযোৰ, খুব খৰধৰকৈ মই বিয়াৰ টাইমত মোৰ কাৰণে ৰেডি কৰিছিলোঁ। আৰু এতিয়া মই তেতিয়া ভিডিঅ' বনাবলৈ মানে মই অকণমানো টাইমেই নাপালোঁ, আৰু সেয়েহে মই এতিয়া ভিডিঅ' বনাই আপোনালোকক আগবঢ়ালোঁ। আৰু মই যিহেতু বহুত বেছি হেভি ডিজাইন বেয়া পাওঁ, সেয়েহে মই কাপোৰযোৰো যিমান পাৰোঁ সিমান চিম্পুলকৈ ৰাখিবলৈ ট্ৰাই কৰিলোঁ। আৰু আপোনালোকে যদি বিচাৰে এনেধৰণৰ ডিজাইনসমূহ তেনেহ'লে আহিব নিশ্চয় মোৰ ওচৰলৈ। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।